ৰুণেকে গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে স্বাগতম। বলিদান হৈছে পাপমোচনৰ কৃত্যকৰ্মৰ কেন্দ্ৰবিন্দু। একমাত্ৰ ব্ৰহ্ম তেজৰ দ্বাৰাহে পাপমোচন হয়। ব্ৰহ্ম বলিদান হোৱাৰ পিছত কোনো পশু পক্ষীৰ বলিদানৰ প্ৰয়োজন নাই। ঈশ্বৰে মানুহক বিধানৰ যোগেদি পাপ আৰু ইয়াৰ পৰিণামৰ ভয়াৱহতাৰ সম্পৰ্কে শিক্ষা আৰু চেতনাহে দিছিল। মানুহৰ পৰিত্ৰাণৰ কাৰণে ঈশ্বৰে যুগুতোৱা পৰিকল্পনাৰ এয়া ভাবিকালৰ ছায়াহে আছিল। কিয়নো একমাত্ৰ ঈশ্বৰৰ বাদে মানুহৰ পাপ গুচাবলৈ ভতৰা বা সাগৰ তেজ আধ্য নাই। অন্য হাতেদি প্ৰত্যেকজন মানুহৰ প্ৰতিটো পাপৰ কাৰণে একোটাকৈ পাপ প্ৰায়শ্চিত্তৰ বাবে ইমান পশুপক্ষী ক'ত পাব? মানুহে প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ দৃষ্টিত কায়মনে বাক্যে কিমান পাপ কৰে তাক গুৰুত্ব সহকাৰে নীৰৱে উপলব্ধি কৰি চাওকচোন। ঈশ্বৰে দিয়া বিধান ব্যৱস্থাৰ অন্তৰ্নিহিত শৰ্ততত্ত্ব গধুৰ আৰু ৰহস্যময়। ঈশ্বৰে দিয়া বাক্য আৰু বিধানৰ এটি আকাৰ এক আৰু লুপ্ত নহ'ব। ঈশ্বৰে তাক সিদ্ধ কৰিব। কিয়নো বিধান পালনৰ দ্বাৰাই কোনো মৰ্ত্যই ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত হ'ব নোৱাৰে। আজিলৈ ইমানেই। ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত হওক।